हेलो फ्रेंड्स, आज फिनेक ब्लाउजर डिजाइन देखाम। प्रथमते मैं 3 इंच मार्किंग कर लैसु, तारे पर मैं 9 इंच लेके मार्किंग कर लम। देखिसा मैं जेनेके करिसु, एटु डिजाइनत करिले परफेक्ट फिटिंग टू হয় फिनेक। मैं मार्किंग करि फेले आधा এটা চিন দি লৈছো, তাৰপিছত হাফ ইঞ্চিত এটা চিন দি লৈছো। হাফ ইঞ্চি কৰি এনেকে অলপমান বেকা কৰি লৈছো। এইটো শেপত ৰাখিলে ফিটিংটো ভাল হয়। এবাৰ মই কাটিং কৰি লম। ব্লাউজটো মই প্ৰিন্সেছ কাটত কাটিছো। তলফালে মই লাইনিং কাপোৰটো ৰাখিছো, পাইপিং কৰি লম। পাইপিঙৰ কাৰণে মই পাইপিং কাপোৰ বেকাকে কাটি ফেলে এটা সাইডে সিলাই কৰি লৈছো, আৰু যেটো সাইডে মই সিলাই কৰা নাই হেতু সাইডে তে সিলাই আছো। পাইপিং কৰাৰ কাৰণে এইটোই সহজ নিয়ম। এতিয়া মই অলপ অলপকৈ কাটি লৈছো, একেবাৰে সিলাইৰ কাষক লৈ কাটিছো, সিলাইটো যাতে কাটি না যায় হেতু খেয়াল কৰিবা তোমালোকে। এবাৰ মই পাইপিং দড়িটো ভিতৰৰ ফালে দি সিলাই কৰি লম। কাপোৰটো একেবাৰে টানি টানি ভিতৰৰ ফালে সোমাই লম। এই কোণটোত পাইপিঙৰ কাপোৰটো অলপমান কাটি ললে ফিনিশিংটো ভাল হয়। পাইপিংটো মই লগাই লৈছো। এতিয়া আৰু এটা সিলাই দি লম। দুটা সিলাই মই দি লৈছো। এবাৰ মই কাপোৰ লগাই লম। প্ৰিন্সেছ কাটত কাটিছো মই ব্লাউজটো। দুটা সাইডে লগাই লম। মোৰ লগোৱা হৈ গ'ল। এইখিনিত মই এটা শেপ ৰাখিম। ওপৰত দেখিছা তোমালোকে, ওপৰৰ পৰা মই 4.5 ইঞ্চি লৈকে এটা মাৰ্কিং কৰি লৈছো। এইখিনি মই কাটিম। এনেকৈ মই ৰাউণ্ড শেপ কৰি লৈছো। মই কাটিং কৰি লম। একে ধৰণে মই পাইপিং কৰি লম। যদি তোমালোকে বুজি নোপোৱা কিবা কমেন্ট কৰিব পাৰা।
যদি কোণ হয় কোণত তেনেকুৱাকৈ কাটি ল'লে ফিনিচিংটো ভাল হয়, পাইপিঙৰ ফিনিচিংটো। এইটো মোৰ হৈ গ'ল। এবাৰ মই বেক ডিজাইনটো লগাই ল'ম। বেক ডিজাইনটো মই আগতে বনাই ৰাখিছিলোঁ, ভিডিঅ'টো মোৰ চেনেলত দিয়া আছে, দেখি ল'ব পাৰা। তো মই লগাই লৈছোঁ। এবাৰ মই স্লিপ লগাই ল'ম। লগাই লৈছোঁ। এতিয়া মই ছাইডৰ ফিনিচিংটো কৰি ল'ম। এইটো তলৰ ফালে আছে, মই গোটেইখিনি দেখুওৱা নাই। এইটো মোৰ হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা। বেক ডিজাইনটো চাই লোৱা। বেক ডিজাইনটো শিকিব খুজিলে মোৰ চেনেলত চাই ল'বা। আজিৰ কাৰণে এইখিনি আছিল।